নমস্কাৰ, আলোচনাৰ বিষয় হৈছে অসমীয়া ভাষাৰ উৎপত্তি। এই আলোচনাত অসমীয়া ভাষাৰ উৎপত্তি কোনটো ভাষা পৰিয়ালৰ পৰা কেনেদৰে হৈছে সেই সম্পৰ্কে আলোচনা কৰা হ'ব। অসমীয়া ভাষাৰ মূল হৈছে পৃথিৱীৰ সৰ্ববৃহৎ ইণ্ডো-ইউৰোপীয় ভাষা পৰিয়াল। ইণ্ডো-ইউৰোপীয় ভাষাগোষ্ঠীক সতম আৰু কেন্টুম এই দুই মুখ্য শাখাত ভাগ কৰা হয়। 1870 চনত এস্কলি নামৰ এজন পণ্ডিতে ইণ্ডো-ইউৰোপীয় ভাষা পৰিয়ালক সতম আৰু কেন্টুম এই দুটা শাখাত বিভক্ত কৰি দেখুৱায়। সতম শাখাৰ উপশাখা হৈছে 4টা। ইয়াৰে ইণ্ডো-ইৰানীয় শাখাৰ অন্তৰ্গত ভাৰতীয় আৰ্যৰ সৈতে অসমীয়া ভাষাৰ উৎপত্তি সম্পৰ্কিত। ইণ্ডো-ইৰানীয় শাখাটোক আৰ্য নামেৰেও জনা যায়। ইণ্ডো-ইউৰোপীয় ভাষা পৰিয়ালৰ পৰা অসমীয়া ভাষাটোৰ যে উৎপত্তি হৈছে সেই সম্পৰ্কে এখন ৰেখাচিত্ৰ তুলি ধৰা হৈছে। প্ৰথমে ইণ্ডো-ইউৰোপীয় ভাষা পৰিয়ালৰ দুটা শাখা হৈছে সতম আৰু কেন্টুম। ইয়াৰ সতম শাখাটোৰ পৰা আলবেনীয়, আৰ্মেনীয়, বাল্টোস্লাভীয় আৰু ইণ্ডো-ইৰানীয় নামৰ উপশাখাৰ সৃষ্টি হৈছে। ইণ্ডো-ইৰানীয় শাখাৰ ইৰানীয় আৰ্য, ভাৰতীয় আৰ্য আৰু দৰ্দীয় আৰ্য এই তিনিটা পুনৰ শাখাত বিভক্ত কৰা হয়। ইয়াৰ ভাৰতীয় আৰ্যৰ পৰাই ভাৰতত প্ৰচলিত আৰ্য ভাষাসমূহৰ উদ্ভৱ হোৱা বুলি কোৱা হয়। এতিয়া ইয়াৰ ভাৰতীয় আৰ্য শাখাটোক তিনিটা প্ৰধান স্তৰত বিভক্ত কৰা হয়: প্ৰাচীন ভাৰতীয় আৰ্য, মধ্য ভাৰতীয় আৰ্য আৰু নব্য ভাৰতীয় আৰ্য। প্ৰাচীন ভাৰতীয় আৰ্যক পুনৰ বৈদিক আৰু অবৈদিক বা লৌকিক দুটা স্তৰত বিভক্ত কৰা হয়। মধ্য ভাৰতীয় আৰ্যক আদি প্ৰাকৃত, মধ্য প্ৰাকৃত আৰু অন্ত প্ৰাকৃত বা অপভ্ৰংশ এই তিনিটা স্তৰত বিভক্ত কৰা হয়। এই মধ্য প্ৰাকৃতৰে 5টা সাহিত্যিক প্ৰাকৃত আছে: মহাৰাষ্ট্ৰী, সৌৰসেনী, মাগধী, অৰ্ধমাগধী আৰু পৈশাচী। ইয়াৰ মাগধী প্ৰাকৃতৰ মাগধী অপভ্ৰংশ ৰূপৰ পৰা কেইবাটাও অৰ্থাৎ মাগধী অপভ্ৰংশৰে পশ্চিম মাগধী অপভ্ৰংশ, মধ্য মাগধী অপভ্ৰংশ আৰু প্ৰাচ্য বা পূৰ্বী মাগধী অপভ্ৰংশৰ পৰা ভাৰতত প্ৰচলিত কেইবাটাও আমি আৰ্য ভাষা লাভ কৰিব পাৰোঁ। প্ৰাচ্য বা পূৰ্বী মাগধী অপভ্ৰংশৰ পৰা অসমীয়া ভাষাৰ উদ্ভৱ হৈছে। এতিয়া আহোঁ ভাৰতীয় আৰ্য ভাষাৰ আলোচনালৈ। ভাৰত-ইৰানীয় শাখাৰ অন্তৰ্গত এটা শাখা হৈছে ভাৰতীয় আৰ্য ভাষা। মূল ভাৰত-ইৰানীয় শাখাৰ এটা দল আনুমানিক খ্ৰীষ্টপূৰ্ব 1500 শতিকামানতে ভাৰতবৰ্ষলৈ আহে। এই দলটো ক্ষুদ্ৰ ক্ষুদ্ৰ দলত বিভক্ত হৈ প্ৰথমে পূব আফগানিস্তান, ভাৰতৰ উত্তৰ-পশ্চিম সীমান্ত অঞ্চলত আৰু পশ্চিম পঞ্জাৱ পায়গৈ। তাৰ পাছত তেওঁলোক ক্ৰমান্বয়ে পঞ্জাৱ, মধ্যপ্ৰদেশ, উত্তৰ প্ৰদেশ, বিহাৰ, উৰিষ্যা, পশ্চিমবংগ, অসম আদি ৰাজ্যলৈ প্ৰসাৰিত হয়। ভাৰতীয় আৰ্য ভাষাক তিনিটা যুগত বা স্তৰত ভাগ কৰা হয়। যুগকেইটা হৈছে প্ৰাচীন ভাৰতীয় আৰ্য ভাষা, মধ্য ভাৰতীয় আৰ্য ভাষা আৰু নব্য ভাৰতীয় আৰ্য ভাষা। ভাৰতীয় আৰ্য ভাষাৰ প্ৰথমটো স্তৰ হৈছে প্ৰাচীন ভাৰতীয় আৰ্য ভাষা। প্ৰাচীন ভাৰতীয় আৰ্য ভাষাৰ সময়সীমা খ্ৰীষ্টপূৰ্ব 1500 শতিকামানৰ পৰা খ্ৰীষ্টপূৰ্ব 6ষ্ঠ শতিকালৈকে নিৰ্ধাৰণ কৰা হৈছে। প্ৰাচীন ভাৰতীয় আৰ্য ভাষাক দুটা ভাগত ভাগ কৰিব পাৰি। প্ৰথমটো হৈছে বৈদিক আৰু দ্বিতীয়টো হৈছে অবৈদিক বা লৌকিক। বেদ, ব্ৰাহ্মণ, উপনিষদৰ ভাষা অৰ্থাৎ বৈদিক ভাষা। বৈদিক ভাষাই হৈছে ভাৰতীয় আৰ্য ভাষাৰ প্ৰাচীনতম সাহিত্যিক নিদৰ্শন। আনহাতে লৌকিক স্তৰৰ ভাষাৰ পৰাই সংস্কৃত ভাষাৰ জন্ম হয়। ভাৰতীয় আৰ্য ভাষাৰ দ্বিতীয়টো স্তৰ হৈছে মধ্য ভাৰতীয় আৰ্য ভাষা। মধ্য ভাৰতীয় আৰ্য ভাষাৰ সময় হৈছে খ্ৰীষ্টপূৰ্ব 6ষ্ঠ শতিকাৰ পৰা খ্ৰীষ্টীয় 10ম শতিকা পৰ্যন্ত। মধ্য ভাৰতীয় আৰ্য ভাষাৰ স্তৰটোক বহল অৰ্থত প্ৰাকৃত স্তৰ বুলি কোৱা হয়। এই স্তৰৰ তিনিটা ভাগ: পালি, প্ৰাকৃত আৰু অপভ্ৰংশ। পালি বা আদি প্ৰাকৃতৰ সময়সীমা খ্ৰীষ্টপূৰ্ব 6ষ্ঠ শতিকাৰ পৰা খ্ৰীষ্টীয় 1ম শতিকা।
প্ৰাকৃত বা মধ্যপ্ৰাকৃত স্তৰৰ সময় হৈছে খ্ৰীষ্টীয় প্ৰথম শতিকাৰ পৰা ষষ্ঠ শতিকালৈকে। শেষত অপভ্ৰংশ বা অন্ত্যপ্ৰাকৃত স্তৰৰ সময় হৈছে খ্ৰীষ্টীয় ষষ্ঠ শতিকাৰ পৰা দশম শতিকা। ভাৰতীয় আৰ্য ভাষাৰ তৃতীয়টো স্তৰ হৈছে নব্য ভাৰতীয় আৰ্য ভাষা। নব্য ভাৰতীয় আৰ্য ভাষাৰ সময় খ্ৰীষ্টীয় ষষ্ঠ শতিকাৰ পৰা খ্ৰীষ্টীয় দশম শতিকালৈকে ধৰা হয়। খ্ৰীষ্টীয় দশম শতিকাতে ভাৰতীয় আৰ্য ভাষাৰ আধুনিক স্তৰ আৰম্ভ হয়। মধ্য ভাৰতীয় আৰ্য ভাষাৰ স্তৰৰ বিভিন্ন সাহিত্যিক প্ৰাকৃতসমূহে একোটা প্ৰাদেশিক ৰূপ লাভ কৰে। এই প্ৰাদেশিক ৰূপৰ পৰাই ক্ৰমে অপভ্ৰংশ আৰু অৱহট্ঠ ৰূপৰ জন্ম হয়। অৱহট্ঠ ৰূপৰ পৰাই আধুনিক ভাৰতীয় আৰ্য ভাষাৰ জন্ম হয়। শেষত এটা সিদ্ধান্তত উপনীত হ'ব পাৰি যে অসমীয়া ভাষা হৈছে এটা নব্য ভাৰতীয় আৰ্য ভাষা আৰু আন এটা সিদ্ধান্ত হৈছে যে অসমীয়া ভাষাৰ মূল ভাৰতীয় আৰ্যৰ সংস্কৃত ভাষা।